আমি যেতিয়া দেখোঁ খুব ভালদৰে চবে মনোযোগী কৰিছে তেতিয়া আমি আয়োজকসকলৰ ভাল লাগে গতিকে ভৱিষ্যতেও তেনেকুৱাই কৰি যাই থাকিব আৰু বিগত দিনত বহুতো টাইকাণ্ডো প্লেয়াৰ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনে জন্ম দিব পাৰিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল আজি মানে মেডেল লৈ আহিবলৈ সক্ষম হ'ল ইভেন অলিম্পিকৰ আপোনাৰ মানে কিবালৈকেও কি কয় প্ৰেক্টিচৰলৈকেও গৈ পাইছে গতিকে মই আশা কৰোঁ এই টুৰ্ণামেণ্টে আমাৰ খেলুৱৈসকলক তেওঁলোকৰ অনুশীলনৰ লগতে বিভিন্ন টেকনিক শিকাত মানে যথেষ্ট সহায় কৰে আৰু ভৱিষ্যতত সেইটোৰ দ্বাৰাই আমাৰ খেলুৱৈসকলে অলিম্পিকলৈকে নিশ্চয় গৈ পাব আৰু আমি বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনে গুৱাহাটীত এবাৰ অৰ্গেনাইজ কৰিব খুজিছোঁ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ তৰফৰ পৰা ফেব্ৰুৱাৰী মাহত আৰু মই ভাবোঁ মানে সেইটো আমাৰ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনে মানে যিটো কাম কৰি আহি আছে সেইটো এটা ফ'কাছ পাব তাতে আমাৰ জীৱন এনেকৈ ভালদৰে থাকিব লাগে আৰু নতুন বছৰত আৰু বেছি ভাল হ'ব লাগে মানুহৰ আশা আকাংক্ষা চব সফল হওক অহা 2026 চনত এইটোকে কামনা কৰোঁ ঈশ্বৰে আমাক চবকে ভালকৈ ৰাখক আৰু এই নতুন বছৰটোৱে আমাৰ চবৰ জীৱনটোত এটা নতুন ভাল এটা অনুভৱ এটা জীৱন আমাক আনি দিয়ক তাকে মই কামনা কৰিছোঁ এতিয়ালৈকে যিহেতু আমাৰ 400ৰ অধিক ইয়াতে খেলুৱৈসকল আহিছে আমাৰ মানে কিউৰিগি যিটো আপোনালোকে দেখিছে স্পেয়াৰিং তাৰ ওপৰে আমাৰ পুমচি হয় কাটা বুলি কোৱা হয় যে তাতো আমি পদক দিওঁ আৰু ভেলু একেই হয় কাটাবিলাক কিছুমানে ইণ্ডিভিজুৱেলি কৰে কিছুমানে গ্ৰুপত কৰে ডুৱেলত কৰে ট্ৰিপুল হিচাপেও কৰে গতিকে সেই হিচাপে আমাৰ ইভেণ্টটো অকণমান বাঢ়ি যায় তো সেই হিচাপে চাব গ'লে আমাৰ 500ৰ ওপৰত ইভেণ্ট হৈ গৈছে তাৰমানে কেটেগৰী ৱাইজত তো যি কি নহওক যিহেতু বতৰ অকণমান ডাৱৰীয়া গুমুঠা মাতটো আপোনালোকে নিশ্চয় দেখিছে মোৰ দেখাই পাইছে যে অকণমান কম্প্ৰমাইজ কৰিব লগা হৈছে যথেষ্টখিনি ঠাণ্ডাৰ বাবতো এখেতসকলে ইমান ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে আমাৰ ইয়াত যিসকল ৰেফাৰী আহিছে তেওঁলোকে ৱেল ট্ৰেইন হয় আমাৰ প্ৰত্যেক বছৰে ইয়াৰ কাৰণে আমাৰ ৰিভিউ হৈ থাকে গতিকে তেওঁলোকে খুব সুন্দৰভাৱে খেলবোৰ পৰিচালনা কৰিছে আৰু যিহেতু অকল বড়োলেণ্ডৰ 5খন জিলা নহয় অসমৰ বিভিন্ন প্ৰান্তৰ ইভেন মেঘালয় ছিকিমো ইয়াত আহিছে আৰু হয়তো বতৰৰ কাৰণে আৰু এতিয়া যিহেতু এক্সাম চলি আছে কিছুমানৰ বহুতে আহিবও পৰা নাই বহুতে আশা প্ৰকাশ কৰিছে নেক্সট ইভেণ্টবিলাকত তেওঁলোকে উপস্থিত হ'ব চাউথ কোৰিয়াৰ পৰা আমাৰ গ্ৰেণ্ড মাষ্টাৰ আহিছে য়ংলি ছাৰ য়ংলি তেওঁ আগত আহিছিলে কোকৰাঝাৰ বড়োলেণ্ডত প্ৰদৰ্শন কৰি তেওঁ খুব ভাল পাইছিলে সেইটো কাৰণে তেওঁ ছেকেণ্ড টাইম আহিছে আৰু পিছলৈকে তেওঁ ইয়াত আহি পেলাই এডভান্স টেকনিক ট্ৰেইনিংবোৰ দি থাকিব গতিকে এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আমাৰ গ্ৰেণ্ড মাষ্টাৰ মাৰ্চেলিং লেপচা ছাৰ তেওঁ কোকৰাঝাৰত বঙাইগাঁৱত BTC এৰিয়াত তেওঁ টাইকাণ্ডোটো আৰম্ভ কৰিছিলে তেওঁ আহি উপস্থিত হৈছে তেওঁৰ বয়োজ্যেষ্ঠ তেওঁ এতিয়া 70+ হৈ গৈছে তথাপিও তেওঁ ইয়ালৈকে আহে গতিকে ভৱিষ্যত আমাৰ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ বেনাৰত যিবোৰ টুৰ্ণামেণ্ট হৈ গৈ আছে আমি ইয়াৰ পৰা ভাল ভাল মানৱ সম্পদ গঢ়িব পাৰিছোঁ আৰু টাইকাণ্ডো যিহেতু এতিয়া সকলোৱে ঘৰে ঘৰে খেলা আৰম্ভ কৰিছে এটা সময়ত নেখেলিছিলে এতিয়া মাৰপিটৰ খেল বুলি ভাবিছিলে এতিয়া কিন্তু অভিভাৱকসকলে জানি যে আত্মৰক্ষাৰ লগে লগে ই এটা কেৰিয়াৰ হয় চাকৰি পাওঁতে সুবিধা হয় গতিকে চাকৰি পাওক নাপাওক কাৰণ টাইকাণ্ডোৰ থ্ৰুদি যে নিজৰ কেৰিয়াৰ কৰিব পাৰে চাকৰিতকৈ যে বেছি পইচা পাব পাৰে চাকৰি কৰিলে কিমান টকা পায় 30,000 35,000 MSc কৰাৰ পিছত BCom MCom কৰাৰ পিছত পইচা আজিকালি পেঞ্চনো নাই কিন্তু আমাৰ এজন সফল টাইকাণ্ডোইষ্টবিলাকে মাহিলী 3-4 লাখৰ অৰ্ধেক আপোনাৰ দেখিলে যাতে পিংকি নাৰ্জাৰী উপাৰ্জন কৰি আছে গতিকে সেইখিনি মই ক'ব লগা কথা নহয় তথাপিও মানুহে ভাবে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে কেৰিয়াৰ হ'ব সেইটো নহয় মানসিক শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ লগে লগে টাইকাণ্ডোৰ থ্ৰুদি যে এটা কেৰিয়াৰ হয় এইটো আমাৰ ইয়াত বহুতে প্ৰমাণ কৰিছে আৰু মই যদিও চাকৰিয়াল মই কিন্তু এটা সময়ত টাইকাণ্ডোৰ থ্ৰুৰে ভাল উপাৰ্জন কৰিছিলোঁ যিহেতু মই পেঞ্চন পোৱা চাকৰি এইটো কাৰণে মই চাকৰিটো কৰি আছোঁ আৰু সমান্তৰালভাৱে অন্যান্য কামো কৰোঁ আপোনালোকে নিশ্চয় জানে গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে যে সকলোৱে আহক শাৰীৰিক মানসিক বৌদ্ধিক যদি আপুনি উত্তৰণ ঘটাব খোজে নিজৰ ল'ৰা ছোৱালীৰ লগত টাইকাণ্ডোত ইনভলভ কৰা ধন্যবাদ